আমাৰ যিটো অভ্যৰ্থনা কমিটি তেখেতসকলক অলপ মোৰ পৰা ছাপোৰ্ট দিবলৈ আহিছোঁ আৰু চাবলৈ আহিছোঁ আৰু ইতিমধ্যে সকলো কামেই ফিনিচিঙৰ ফালে গৈ আছে গতিকে অহা 2 দিনত সকলো ফিনিচিং হ'ব আৰু ইয়াত বহুত ডিগনিটাৰিজ আমন্ত্ৰণ কৰা হৈছে তেখেতসকলে ইয়াত আহিব আমাৰ দেশৰ ভিতৰত আৰু লগতে নেপালৰ পৰা বা বিভিন্ন অঞ্চলৰ পৰা বড়ো সাহিত্য সভাৰ ডেলিগেটসকল আহে তেখেতসকলে 4 দিনীয়া কাৰ্যসূচীত বড়ো সাহিত্যৰ লগতে বড়ো জনগোষ্ঠীৰ উত্তৰণৰ বিভিন্ন বিষয়বিলাক আলোচনা কৰে আমি সবে বিচাৰিছোঁ যে সেই প্ৰত্যেকটো আলোচনা প্ৰত্যেকটো প্ৰগ্ৰাম যাতে সফল হয় আৰু ইয়াৰ কাৰণে আজি বড়ো সাহিত্য সভাক এটা ভাল সন্মান দিয়াৰ লগতে বড়ো সাহিত্য সভাৰ প্ৰগ্ৰামটো সফল হোৱাটো আমাৰ সকলোৰে দায়িত্ব এই কাৰণে আমি সকলো ইয়াত আহিছোঁ আৰু অহা 4 দিনত আমন্ত্ৰিত সকলো আহিব যিসকল আমন্ত্ৰণ নকৰা সেই সকলো আহিব আৰু আগৰ পৰাই এটা ট্ৰেডিশন আছে যে বড়ো সাহিত্য সভা হলে বহুত মানুহবিলাকে ছুটি লৈ পেলাই আগৰ পৰা ৰেডি হয় বড়ো সাহিত্য সভা চাবলৈ গতিকে ডিমাকুছিৰ সাহিত্য সভাটো এটা ঐতিহাসিক হ'ব মই এটা আশা ৰাখিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ